এতিয়া যুঁজখন বিজেপিৰ কাৰণে আৰু বেছি কঠিন হ'ব, আমাৰ বিৰোধী পক্ষৰ কাৰণে আৰু বেছি মজবুত হ'ব। গতিকে গৌৰৱ গগৈৰ নিযুক্তিক আমি এই মুহূৰ্তত ৰাইজৰ দলে আদৰণি জনাইছোঁ। আমিতো 30 মে'লৈকে চাম বুলি কৈছিলোঁ, যে 30 মে'লৈকে চাম কংগ্ৰেছে কেনেকুৱা ৰেছপন্স কৰে, তো এইবুলি আমি কৈছিলোঁ আগতে। কিন্তু এতিয়া যিহেতু নতুন নিযুক্তি দিছে, একেদিনাই আৰু এলায়েন্সৰ কথাটো পৃথিৱীৰ কোনো মানুহে পাতিব নোৱাৰে। গতিকে চাওঁ, আমি অকণমান সময় অপেক্ষা কৰোঁ, কি হয় দেখা যাওক। ডেফিনেটলি আমি গোটেইবিলাক জেচাৰবিলাক গম পাই যাম কেনেকুৱা ধৰণৰ। গতিকে দুদিনমান অপেক্ষা কৰোঁ, যিহেতু নতুন নিযুক্তি, গতিকে এই মুহূৰ্তত মই বেলেগ কোনো ধৰণৰ কথা ক'ব খোজা নাই। আশা কৰিম যে 2026ত আমি বিৰোধী পক্ষই ঐক্যবদ্ধ হৈ বিজেপিক পৰাভূত কৰিব পাৰিম। গৌৰৱ গগৈৰ নেতৃত্বৰ কংগ্ৰেছে আচলতে কেনেকুৱা ধৰণৰ ষ্টেণ্ড লয়, সেই ষ্টেণ্ডটোৰ ওপৰতে গোটেই মিত্ৰতাৰ বস্তুটো নিৰূপণ কৰিব। যদি তেওঁলোকে পজিটিভ ষ্টেণ্ড লয়, নিশ্চয় 2026ত আমি ঐক্যবদ্ধভাৱে বিজেপিক হৰুৱাব পাৰিম। কমপ্লিটলি গৌৰৱ গগৈৰ বা প্ৰদেশ কংগ্ৰেছ আৰু AICC তেওঁলোকৰ কোৰ্টত বলটো আছে। আমি এই মুহূৰ্তত নতুন নিযুক্তি হৈছে কাৰণে 30 মে'ৰ তাৰিখৰ যিটো আমি ৰিকুৱেষ্ট কৰিছিলোঁ যে মে' মাহৰ ভিতৰতে শেষ হৈ যাব লাগে, তো সেইটো নতুন নিযুক্তি যিহেতু হৈছে, ডেফিনেটলি অলপ সময় লাগিব, আমি অপেক্ষা কৰিম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।